এতিয়া আমি দেখিবলৈ পাইছোঁ যে অসমীয়া মানুহৰ এটা অন্যতম প্ৰধান উৎসই হ'ল জীৱিকাৰ উৎস হ'ল গাহৰি। মিচিং মানুহৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, বড়ো মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, কাৰ্বি মানুহ এজনৰ ঘৰত এটা বা দুটা গাহৰি সদায় থাকে, দেউৰী মানুহ এজন বা তিৱা মানুহ এজনৰ ঘৰত, অৰ্থাৎ প্ৰত্যেক ঘৰত ট্ৰাইবেল মানুহ আৰু আহোম মানুহৰ ঘৰত বা আমাৰ গাঁৱৰ আহোম নহ'লেও অন্যান্য বিভিন্ন জনগোষ্ঠীৰ মানুহৰ ঘৰত গাহৰি পালনটো এটা অন্যতম আমাৰ জীৱন আৰু জীৱিকাৰ উৎস। এতিয়া সেই গাহৰি পালন আকৌ আমাৰ অসমৰ ভিতৰতে আকৌ কিছুমান ল'ৰা ওলাইছে যি প্ৰফেশ্যনেলি গাহৰি পালন কৰে। সেইবিলাকৰ ওপৰত মাধমাৰ দিবৰ কাৰণে আগতে পাঞ্জাৱৰ পৰা বা অন্য হাৰিয়ানাৰ পৰা গাহৰি আনি আছিলে। এইবাৰতো বিজেপিয়ে কমপ্লিটলি আপোনাৰ থাইলেণ্ডৰ পৰা গাহৰি ইয়াত পুহিবৰ কাৰণে কোম্পানী আনি আমাৰ সমগ্ৰ অসমীয়া সমাজখনৰ অৰ্থনৈতিক যিটো আধাৰ, সেই আধাৰটোক নাইকিয়া কৰি পেলাব লাগিছে। গাহৰিৰ ওপৰত হাত দিলে যেতিয়া আৰু এই বিজেপিক আৰু ৰক্ষা নাই। গাহৰিৰ ওপৰত হাত দিলে মইতো কৈয়ে দিছিলোঁ আপোনালোকক, আমাৰ গাহৰিত হাত দিয়ক, তেতিয়া আৰু হিমন্তক এৰি দিয়া নহ'ব। গাহৰিত হাত দিছে যেতিয়া এৰি দিয়া নহ'ব। কোনো থাইলেণ্ডৰ গাহৰি ইয়াত পুহিবহি নালাগে। তো আমাৰ ইয়াৰ মানুহে গাহৰি পুহি ইয়াৰ পৰা ৰপ্তানি কৰক।